যি হাৰত পেট্ৰল দাম বাঢ়ি আছে ময়ো ভাবি আছোঁ মোৰ বাইকখন এক্সচেঞ্জ কৰি এনেকুৱা এখন বাইক লওঁ। হাই, মই ৰাজ। এই শ্বৰুমখন মোৰ কাৰণে বহুত বেছি স্পেচিয়েল হয় কাৰণ জীৱনৰ প্ৰথমখন বাইক মই এইখন শ্বৰুমৰ পৰা লৈছোঁ। মই লৈছিলোঁ সোহানী বাজাজ হেকৰা শ্বৰুমৰ পৰা। আৰু ইয়াতে আহি যদি আপোনালোকৰ অফাৰখিনি নকওঁ আৰু কালেকশ্যনখিনি নেদেখাওঁ তো কেনেকুৱাকৈ হয়। বৰ্তমান সময়ত ধামাকা অফাৰ চলি আছে। যদি আপোনালোকে পালচাৰ 125 বা 150 ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট ইয়াৰ পৰা 3000 ডিছকাউণ্ট পাই যাব। লগতে আপোনালোকে 500ৰ পেট্ৰলো ফ্ৰী পাব। আৰু যদি আপোনালোকৰ এনেকুৱা বাইক লাগে অলপ পাৱাৰফুল আৰু অলপ হেভি, লগতে আপোনালোকে ৰাস্তা চলোৱাৰ সময়ত মানুহ এজনে যদি আপোনাক ঘূৰি চাই তেন্তে আপোনালোকে 200cc ওপৰত বাইক লওক, তেতিয়াহ'লে আপোনালোকে চিলেক্টিভ মডেলছবিলাকৰ 5000 ডাইৰেক্ট ডিছকাউণ্ট পাব। লগতে এখন ধুনীয়া চাই আপোনালোকে ৰাইডিং জেকেটো ফ্ৰী পাব। ৰ'ব ৰাইজ, এতিয়া অফাৰখিনি শেষ হোৱা নাই। যদি আপোনালোকে যিকোনো বাইক ইয়াৰ পৰা কিনে 2টা হেলমেট, পেট্ৰল আৰু হেডফোনো ইয়াৰ পৰা ফ্ৰী পাব। পিছে এতিয়া আপোনালোকে নক'ব বাইকখনো ফ্ৰীত দিব লাগে বুলি। বৰ্তমান যি হাৰত পেট্ৰল দাম বাঢ়ি আছে আৰু কিছুমানক মাইলেজ থকা বাইক লাগে আৰু তেওঁলোকৰ কাৰণে এইখন বাইকটো চবতকৈ বেষ্ট হ'ব। সঁচা ক'বলৈ গ'লে মোৰ বাইকখন ইয়াৰ পৰা লোৱাৰ এটা ডাঙৰ কাৰণ আছিল আমাৰ ওচৰতে ইমান ধুনীয়া অফাৰ ছাৰ্ভিচ পোৱা যায়, তেন্তে গুৱাহাটীত সেই গেলা গৰমত ফাঁচি থকাৰ কি দৰকাৰ আছে। লগতে ইয়াতে বাইকখন এক্সচেঞ্জ কৰাৰ সুবিধা আছে আৰু ইয়াৰ ষ্টাফখিনিৰ বিহেভিয়াৰ বহুত বেছি ধুনীয়া হয়। তেন্তে আপোনালোকে দেৰি কিয় কৰি আছে? অতি সোনকালে আহক সোহানী বাজাজ হেকৰাত আৰু আপোনাৰ মন পচন্দৰ বাজাজৰ বাইকখন আপোনালোকে ঘৰত লৈ যাওক।